নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, যিসকলে নতুনকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ চাকৰি খবৰ। BSFত ৰিক্ৰুইটমেণ্ট ওলাইছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেন'গ্ৰাফাৰ ওলাইছে, ছাব ইন্সপেক্টৰ আৰু হেড কনিষ্টেবল, মিনিষ্ট্ৰিয়েল এণ্ড কণ্টেণ্ট মিনিষ্ট্ৰিয়েল ষ্টাফৰ। আৰু 9/6/2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 8/7/2024 তাৰিখলৈকে এয়া চলি থাকিব। এয়াতো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু CBT এইকেইটা মডেল অনুষ্ঠিত হ'ব। আপোনালোকে মই ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ পেলাই আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। 100 টকা মাত্ৰ ইয়াৰ ফিজ। মই এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ যিটো চলে সেইটো 29,200 পৰা 92,300 টকালৈকে। কনিষ্টেবলৰ হেড কনিষ্টেবলৰ যিটো পে সেইটো হৈছে 25,500 পৰা 81,100 টকালৈকে। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব। BSF হেড কনিষ্টেবল যিখিনি, মই হায়াৰ ছেকেণ্ডেৰী পাছ পষ্টখিনিৰ কথা কৈ গৈছোঁ। আৰু হাবিলদাৰ BSFত ওলাইছে মেল আৰু ফিমেলৰ কাৰণে 302টা, CRPFত ওলাইছে 282টা, ITBPত 163টা, CISFত 496টা, SSBত 5টা আৰু ERত ওলাইছে 35টাকৈ পোষ্ট। যিসকল ষ্টেন'গ্ৰাফাৰ কোৰ্চ কৰিছে তেওঁলোকৰ কাৰণেও এইখিনি পোষ্ট ওলাইছে, আপোনালোকে চাই ল'ব। ST SC OBCৰ কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন আছে সেইখিনি ৰিজাৰ্ভেশ্যন থাকিব। ইয়াৰ ইকনমিকেল উইকেট ছেকশ্যনৰ কাৰণেও ৰিজাৰ্ভেশ্যন আছে, গতিকে আপোনালোকে সেয়াও এপ্লাই কৰিব পাৰে। এজ লিমিটটো হৈছে 1/8/2024 তাৰিখৰ ভিতৰত 18 বছৰ হ'ব লাগিব আৰু 25 বছৰ অধিক হ'ব নালাগিব। এইখিনি হৈছে ডেট অফ বাৰ্থটো যিটো হৈছে সেইটো মেট্ৰিকুলেশ্যন আৰু ছেকেণ্ডেৰী চাৰ্টিফিকেটত থকা মতে হ'ব লাগিব, নহ'লে এইটো ৰিজেক্ট কৰা হ'ব। আপোনালোকে খুব ভালদৰে এইখিনি ফিল আপ কৰিব। যেতিয়া ফিল আপ কৰিবলৈ ল'ব, মই কেনেকৈ ফিল আপ কৰিব লাগে সেই বিষয়ে মই দেখুৱাই দিম। আপোনালোকে প্ৰথমতে মোৰ এই ভিডিঅ'টো আপোনালোকে চাই লওক, ক'ত কেইটা পোষ্ট ওলাইছে, কেনেদৰে দিব পাৰিব। এইখিনি হৈছে গোটেই কথাখিনি। আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ গোটেই PDFটো ডাউনলোড কৰি পঢ়ি ল'ব পাৰে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াত 10+2 দেখুৱাইছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যিটো, সেইটো আপোনালোকে পাছ কৰিব লাগিব। তাৰপিছত আপোনালোকে পাছ কৰিব লাগিব PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত আপোনালোকে CBT পাছ কৰিব লাগিব। তাৰপিছত স্কিল টেষ্টখিনি হ'ব, সেইখিনি হোৱাৰ পিছত আপোনালোকৰ কাট অফ মাৰ্ক উলিয়াব। সেই কাট অফ মাৰ্ক মতে আপোনালোকে চাকৰিত সোমাব পাৰিব। গতিকে প্ৰথমতে কেনেদৰে এপ্লাই কৰিব, এপ্লিকেশ্যনখিনি আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ প্ৰথমতে ৰেজিষ্টাৰ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ফৰ্ম পূৰাব লাগিব। ফৰ্ম পূৰাই আপোনালোকে যিকেইটা পোষ্টত এপ্লাই কৰিব বিচাৰিছে সেইকেইটা এলিজিবিলিটি কণ্ডিশ্যন ফুলফিল হোৱাকৈ আপোনালোকে পূৰাব লাগিব। আৰু যিখিনি ফটোগ্ৰাফছ আপলোড কৰিব লাগিব সেইখিনি 3 মাহতকৈ অধিক পুৰণা হ'ব নালাগিব। গতিকে এইখিনি হৈছে ক্ৰাইটেৰিয়া। আপোনালোকে প্ৰচেছটো পূৰাব। এপ্লিকেশ্যন ফিজ 100 টকা মাত্ৰ। আৰু SC ST আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ দিবলৈ দৰকাৰ নাই। ফিজটো আপোনালোকে অনলাইন বা অফলাইন দুইটা মডতে আপোনালোকে দিব পাৰে, বা UPI যোগেদিও আপোনালোকে সেইটো পে'মেণ্ট কৰিব পাৰে। এক্সামিনেশ্যন চেণ্টাৰ হৈছে কাশ্মীৰ, জম্মু, পাঞ্জাৱ, উত্তৰাখণ্ড, দিল্লী, হাৰিয়ানা, UP, ৰাজস্থান, গুজৰাট, MP, বিহাৰ, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ছত্তীশগড়, উৰিষ্যা, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটকাতো আছে, কেৰেলা, আছামৰ আপোনালোকে ইন্সপেক্টৰ জেনেৰেল হেডকোৱাৰ্টাৰ BSF গুৱাহাটীত আপোনালোকে এক্সাম দিবগৈ লাগিব। আৰু এটা মাচিপুৰ অৰুণাচল পোষ্ট অফিচ, অৰুণাচল ডিষ্ট্ৰিক্ট কাছাৰ, তাতো আপোনালোকে এক্সামটো দিবগৈ পাৰিব। নহ'লে মেঘালয়, আছাম ৰাইফল, শ্বিলঙত আপোনালোকে এই পৰীক্ষাটো দিবগৈ পাৰিব। এইখিনি পৰীক্ষা তাত অনুষ্ঠিত হ'ব। গতিকে ইয়াত স্কিম অফ এক্সামিনেশ্যন দিছে। ফাৰ্ষ্ট ফেজ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত কম্পিউটাৰ টেষ্ট, তাৰপিছত স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন। মেডিকেলি ফিট হ'ব লাগিব আপোনালোকে। মেল কেণ্ডিডেটৰ কাৰণে হাইট হ'ব লাগিব 165 চেণ্টিমিটাৰ, চেষ্টৰ আনএক্সপাণ্ডেড হ'ব লাগিব 77 চেণ্টিমিটাৰ্ছ আৰু এক্সপাণ্ডেড হ'ব লাগিব 82 চেণ্টিমিটাৰ।
সিহঁতে চিডিউল টাইপছৰ কাৰণে বা চিডিউল কাষ্টৰ কাৰণে এইখিনি অলপ সলনি হ'ব। আপোনালোকে এবাৰ ভালদৰে এইখিনি চাই ল'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰমানে আপোনালোকে দৌৰিব লাগিব 1.6 কিলোমিটাৰ দৌৰিব লাগিব 6 মিনিটত, আৰু ফিমেল কেণ্ডিডেট 800 মিটাৰ 4 মিনিটত দৌৰিব লাগিব, 4 মিনিট 45 ছেকেণ্ডত, আৰু 6 মিনিট 30 ছেকেণ্ডত মেল কেণ্ডিডেটে 1.6 কিলোমিটাৰ দৌৰিব লাগিব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, সেইখিনি আপোনালোকে পাছ কৰিব লাগিব। কম্পিউটাৰ টেষ্টত আহিব হিন্দী ইংলিছ লেংগুৱেজ অপশ্যনেল, এইখিনি 20 নম্বৰ এটা পৰীক্ষা হ'ব। জেনেৰেল ইণ্টেলিজেঞ্চৰ 20 নম্বৰ পৰীক্ষা হ'ব। নিউমেৰিকেল এপ্টিটিউডৰ 20 নম্বৰ পৰীক্ষা, ক্লেৰিকেল এপ্টিটিউডৰ 20 নম্বৰ পৰীক্ষা, কম্পিউটাৰ নলেজৰ 20 নম্বৰ পৰীক্ষা আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু 1 ঘণ্টা 40 মিনিটত 100 নম্বৰ আপোনালোকে পৰীক্ষা দিব লাগিব। আৰু এইখিনি প্ৰশ্নখন আপোনালোকৰ হিন্দী আৰু ইংলিছ দুইটা ছাবজেক্টত দুইটা লেংগুৱেজতে আহিব। গতিকে আপোনালোকে এক্সামটো দিবগৈ পাৰে। যিসকল হাই ছেকেণ্ডেৰী পাছ তেওঁলোকৰ বাবে খুব ভাল খবৰ, এইটো এটা ভাল চাকৰিৰ এটা ভাল খবৰ আহিছে। ভাৰতীয় সেনা বাহিনীত যোগদান দিয়াৰ ধুনীয়া সুবিধা আহিছে। NCCৰ কাৰণে কোনো ধৰণৰ বোনাছ দিয়া নহয় বুলি কৈছে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এই BSFৰ অনলাইন আবেদন কেনেকৈ হয় ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।